খবৰ লৈ আহিছো উত্তৰ প্ৰদেশত বিজেপিৰ আন এক মুখ্যম আঘাত নিৰ্বাচনলৈ মাজত মাথু আৰু কেইটামান দিন তাৰ পাছতে এতিয়া যেন গৰাখহনীয়া আৰম্ভ হ'বলৈ ধৰিছে উত্তৰ প্ৰদেশৰ বিজেপিত এই মুহূৰ্তত এই সন্দৰ্ভত লৈ আহিছো খবৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত ব্যাপক খহনীয়া আৰু নিৰ্বাচনৰ পূৰ্বে বিজেপিত আন এক মুখ্যম আঘাত আজিৰ দিনটোত আন এগৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে যোগী চৰকাৰৰ কেবিনেট মন্ত্ৰী দাৰা সিং চৌহানেও পদত্যাগ কৰিছে কালি এই খবৰ আহিছিল যে কেইবাগৰাকীও পদত্যাগ কৰিব পাৰে কিন্তু এইবাৰ আন এজন কেবিনেট মন্ত্ৰীৰ দ্বাৰা মন্ত্ৰী দাৰা সিং চৌহানে পদত্যাগ কৰিছে কালিৰ দিনটোত এগৰাকীয়ে পদত্যাগ কৰিছিল স্বামী প্ৰসাদ মৌৰ্যই বিজেপিৰ পৰা কালিৰ দিনটোত পদত্যাগ কৰিছিল পৰৱৰ্তী সময়ত আৰু 4 গৰাকী বিজেপি বিধায়কে পদত্যাগ কৰিছিল এজনকৈ 6 গৰাকী মন্ত্ৰী বিধায়কে এৰিছে বিজেপি দল উত্তৰ প্ৰদেশত এটা ডাঙৰ খবৰ হসাকৈ দেশৰ ৰাজনীতিত যথেষ্ট অৱদান আছিল উত্তৰ প্ৰদেশৰ ৰাজনীতিত এই কেইগৰাকী মন্ত্ৰী বিধায়কৰ তাৰ পাছত এজনৰ পাছত আন এজনকৈ 6 গৰাকীকৈ মন্ত্ৰী বিধায়কে উত্তৰ প্ৰদেশৰ বিজেপি দল এৰিছে দলিত পিছপৰা শ্ৰেণীত উপেক্ষা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে বিধায়ক মন্ত্ৰীসকলক বিজেপি এৰি নাযাবলৈ আহ্বান জনাইছে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীয়ে বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ্বান উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ এই মুহূৰ্তত ঈশা নিউজৰ প্ৰতিগৰাকী দৰ্শকৰ জ্ঞাতাৰ্থে এটা আমি ব্ৰেকিং নিউজ জনাই আছো উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত ব্যাপক খহনীয়া এফালে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছেহে তাৰ প্ৰাক্ষণতে অৰ্থাৎ নিৰ্বাচনৰ প্ৰাক্ষণতে আহি পৰিছে যোগী আদিত্যনাথৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান কিয়নো প্ৰথমটো প্ৰত্যাহ্বান কালিৰ দিনটোত এগৰাকী মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য তেওঁ পদত্যাগ কৰিছে কেবিনেট মন্ত্ৰী যোগীৰ কেবিনেটত পৰা তেওঁ পদত্যাগ কৰিছে তাৰ পাছত লগে লগে তেওঁ সমাজবাদী পাৰ্টিত যোগদান কৰিছে অখিলেশ যাদৱে উষ্ম আদৰণি স্বামী প্ৰসাদ মৌৰ্যক জনাইছে তাৰ পাছত লগে লগে তিনি বিজেপি বিধায়কৰ পদত্যাগ উত্তৰ প্ৰদেশত আৰু 13 গৰাকী বিজেপি বিধায়কে পদত্যাগ কৰাৰ সম্ভাৱনা থকাৰ মাজতে আহি পৰিছে আন এটা খবৰ এইবাৰ কেবিনেট মন্ত্ৰী দাৰা সিং চৌহানে পদত্যাগ কৰিছে তাৰ উপৰি আন এটা খবৰ খন্তেক সময়ৰ পূৰ্বে আমি আপোনালোকক জনাইছিলো যে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত এইবাৰ শিৱসেনাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি এটা খবৰ আহিছে সঞ্জয় ৰাউতে ঘোষণা কৰিছে 50ৰ পৰা 100টা সিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কাইলৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব এফালে নিৰ্বাচনৰ প্ৰাক্ষণতে সঞ্জয় ৰাউত দেশৰ ৰাজনীতিত এটা ডাঙৰ খবৰ আৰু এই খবৰে এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিতে কিছু প্ৰভাৱ পেলাব পাৰে বা প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু বিজেপিৰ যিগৰাকী মন্ত্ৰী দাৰা সিং চৌহানে পদত্যাগ কৰিছে কালিও বিজেপিৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে যোগী আদিত্যনাথৰ কেবিনেটৰ তাৰ পাছত দেখিবলৈ পোৱা গৈছে আজি যিগৰাকীয়ে পদত্যাগ কৰিছে দলিত পিছপৰা শ্ৰেণীত উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে আৰু বিধায়ক মন্ত্ৰীসকলক এফালে ভাৰতীয় জনতা পাৰ্টি এৰি নাযাবলৈ আহ্বান জনাইছে উত্তৰ প্ৰদেশৰ যিগৰাকী উপ মুখ্যমন্ত্ৰী তেওঁ আৰু বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই উত্তৰ প্ৰদেশৰ ৰাজনীতিত আন এক জোকাৰণি বিজেপিৰ ভেটিত বিশেষকৈ এইবাৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত যেন ব্যাপক খহনীয়া আৰম্ভ হৈছে দুটা দিনৰ অৰ্থাৎ 48 ঘণ্টাৰ পাৰ নহওঁতে কেইবাগৰাকীও মন্ত্ৰী বিধায়কে এনেধৰণে পদত্যাগ কৰা পৰিলক্ষিত হৈছে এফালে 2 গৰাকী যদি মন্ত্ৰী আনহাতে 4 গৰাকী বিজেপি বিধায়কে পদত্যাগ কৰিছে আৰু ইয়াতকৈ ডাঙৰ এটা ব্যাপক এটা খহনীয়া বুলি ক'ব লাগিব আৰু ইয়াতকৈ ডাঙৰ কথা আচলতে তেওঁলোকৰ বাবে ইয়াতকৈ ডাঙৰ প্ৰত্যাহ্বান কি হ'ব পাৰে উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত নিৰ্বাচনলৈ মাজত মাথু আৰু কেইটামান দিন খুব বেছি সম্পূৰ্ণকৈ এমাহো আছে কি নাই ঠিক তেনে সময়তে
এনে ধৰণৰ এই খবৰসমূহে এতিয়া ব্যাপক এক জোকাৰণিৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত সমগ্ৰ উত্তৰ প্ৰদেশৰ ৰাজনীতিতে এটা জোকাৰণি তুলিছে এই সমূহ খবৰে মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে এটা খবৰ আহিছিল যে উত্তৰ প্ৰদেশৰ যি নিৰ্বাচন তাৰ প্ৰাক্ষণত এফালে সঞ্জয় ৰাউত উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব কাইলৈ আৰু তেওঁ ৰাওনা হোৱাৰ পূৰ্বে তেওঁ এটা কথা কৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত 50ৰ পৰা 100টা সিটত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে এয়া আজিৰ দিনটোত যোগী আদিত্যনাথৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান এফালে উত্তৰ প্ৰদেশত 7টাকৈ পৰ্যায়ত 10, 14, 20, 23, 27, 3 মাৰ্চ আৰু 7 মাৰ্চ এই ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈকে 7টাকৈ পৰ্যায়ত উত্তৰ প্ৰদেশত নিৰ্বাচন হ'ব 10 ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰী 20 ফেব্ৰুৱাৰী 23 ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰী 3 মাৰ্চ আৰু 7 মাৰ্চত তাৰোপৰি বাকি আৰু 4খন ৰাজ্যতো হ'ব নিৰ্বাচন পাঞ্জাব গোৱা উত্তৰাখণ্ড এই 3খন ৰাজ্যতো হ'ব নিৰ্বাচন 14 ফেব্ৰুৱাৰীত 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 5 ৰাজ্যৰ নিৰ্বাচন আনহাতে মণিপুৰত 27 ফেব্ৰুৱাৰীত হ'ব নিৰ্বাচন কিন্তু উত্তৰ প্ৰদেশৰ যিখন ৰাজ্যত 7টাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেইখন ৰাজ্যৰে নিৰ্বাচনৰ প্ৰাক্ষণত এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে এটা বুলি ক'লে আসলতে ভুল বুলি কোৱা হ'ব দুগৰাকী মন্ত্ৰী লগতে আছে কেইবাগৰাকী বিধায়ক তেওঁলোকে পদত্যাগ কৰিছে বিজেপি দলৰ পৰা উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰী এগৰাকী হৈছে স্বামী প্ৰসাদ মৌৰ্য আৰু আনগৰাকী হৈছে আজিৰ দিনটোত ক্ষমা কৰিব কেবিনেট মন্ত্ৰী দাৰা সিং চৌহান তেওঁ দুয়োগৰাকীয়ে পদত্যাগ কৰিছে তাৰ পাছত 4গৰাকী বিজেপি বিধায়কে পদত্যাগ কৰিছে সৰ্বমুঠ 6গৰাকী মন্ত্ৰী বিধায়কে বিজেপি দল এৰিছে যোগী আদিত্যনাথৰ অৰ্থাৎ বিজেপিৰ ভেটিত যোগী আদিত্যনাথৰ কেবিনেটৰ দুগৰাকী মন্ত্ৰী আৰু 4গৰাকী বিধায়ক বিজেপি বিধায়কে পদত্যাগ কৰিছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে দলিত পিছপৰা শ্ৰেণীত উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে আনহাতে দেখিবলৈ পোৱা গৈছে এফালে কালিৰ দিনটোত স্বামী প্ৰসাদ মৌৰ্যই পদত্যাগ কৰাৰ পাছতে সমাজবাদী পাৰ্টিত যোগদান কৰিছে আৰু তেওঁ অখিলেশ যাদৱে উষ্ম আদৰণি জনাইছে আৰু লগতে কেইবাগৰাকী বিজেপি বিধায়কে পদত্যাগ কৰাৰ সম্ভাৱনাৰ কথা পোহৰলৈ আহিছিলে আৰু সেই কথা আজি আকৌ এবাৰ প্ৰমাণ হ'ল এইবাৰ দাৰা সিং চৌহানে পদত্যাগ কৰিছে কেবিনেট মন্ত্ৰী যোগী চৰকাৰৰ তাৰ পাছত উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই কৈছে মন্ত্ৰী বিধায়কসকলক বিজেপি এৰি নাযাবলৈ আহ্বান জনাইছে আৰু বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত তেওঁলোকে পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে আৰু এই সমূহ খবৰে এতিয়া উত্তৰ প্ৰদেশৰ ৰাজনীতিত অৰ্থাৎ বিজেপিৰ ভেটিত ব্যাপক খহনীয়া আৰম্ভ কৰিছে বুলি ক'ব পাৰি আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনে খবৰে এতিয়া তেওঁলোকক যথেষ্ট চিন্তাত পেলাইছে আৰু অনাগত সময়ত নিৰ্বাচনত হয়তো কিছু এই এনে ধৰণে এওঁলোকে পদত্যাগ কৰাৰ খবৰটিয়ে আৰু বা পদত্যাগ কৰাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বা উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত বা বিজেপিৰ বাবে কিছু চিন্তাৰ কাৰক হ'ব পাৰে এফালে আনহাতে আন এটা খবৰ কিছু মুহূৰ্তৰ পূৰ্বে আহিছিল আমি সেয়া দিছিলোঁ সঞ্জয় ৰাউতে অৰ্থাৎ শিৱসেনাই নিৰ্বাচনৰ প্ৰাক্ষণত কাইলৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনত অনাগত বিধানসভা নিৰ্বাচনত শিৱসেনাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গতিকে ইটোৰ পাছত আন এটা চিন্তাৰ কাৰক বা প্ৰত্যাহ্বান হিচাপে উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত এতিয়া বিজেপিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত এতিয়া যেন ব্যাপক খহনীয়া আৰম্ভ হৈছে